একচুয়ালি আজি তো এনে কোর্ট বন্ধ আছিলে, তো পুলিশে এরেস্ট কৰিছে 6জন মানুহ। আপোনালোকে 6জন মানুহৰ নামটো হ'ল কি সুৰজ ৰবি দাস আৰু বনমানন্দ কুৰ্মী, দীনেশ কুৰ্মী, ওম প্ৰকাশ সিং, হুছেইন আহমেদ বৰবুয়া এণ্ড সিৰাজুল ইছলাম লস্কৰ। এই 6জন মানুহক এৰেষ্ট কৰিছে। তো হাইলাকান্দি ডিষ্ট্ৰিক্টৰো আছে আৰু লালা পি এছৰ আণ্ডাৰো এৰিয়াৰো মানুহ আছে। তো এৰেষ্ট কৰাৰ কাৰণটো হ'ল কি, এই যেটো ঘটনাটো হৈছে, এই ঘটনাটো মানে এইটো ফলছ বাৰ্থ চাৰ্টিফিকেট তেওঁলোকে বনাই থাকে। এওঁলোকৰ পুৰা এটা মানে ৰেকৰ্ড আছে। তো দ্য প্ৰচেছ ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন। এফআইআৰটো লজ কৰিছে সুপাৰিনটেণ্ডেণ্ট এছ কে ৰয় চিভিল হস্পিটেল হাইলাকান্দিয়ে এফআইআৰটো লজ কৰিছে। তো এফআইআৰ লজ কৰাৰ পাছত পুলিচ, হাইলাকান্দি পুলিচ এইটো মানে ইনভেষ্টিগেশ্যন কৰিছে। ইনভেষ্টিগেশ্যন চলিছিলে কেইবাদিন ধৰি। তাৰপিছত আজি মানে এৰেষ্ট কৰিছে। এৰেষ্ট কৰাৰ পাছত তেওঁলোকৰ মোবাইলৰ পৰাও বহুতখিনি তথ্য ওলাইছে। তো আজি এৰেষ্ট কৰাৰ পাছত পুলিচে 6 নাম্বাৰছ অফ একিউজডত আজি প্ৰডাকশ্যনটো কৰিছে। প্ৰডাকশ্যন হৈছে। প্ৰডাকশ্যনৰ পাছত পুলিচৰ ফালৰ পৰা মই এজ এ পাব্লিক প্ৰচিকিউটৰ অফ হাইলাকান্দি মই মুভ কৰিলোঁ ৰিমাণ্ডৰ কাৰণে। our demand was 3 days remand, police remand of the accused persons. So honorable additional chief judicial magistrate Hailakandi allows 3 days remand. তো পুলিচ ৰিমাণ্ডত 3 দিনৰ কাৰণে দিছে। 3 দিনৰ পাছত যদি আকৌ পুলিচ ৰিমাণ্ড লাগে তাহলে আইঅ বিচাৰিব পুলিচ ৰিমাণ্ড। আৰু এই যে কেছটো হৈছে, এই কেছটো ৰেজিষ্টাৰ্ড হৈছে হাইলাকান্দি PS কেছ নাম্বাৰ 31/2025 আণ্ডাৰ ছেকশ্যন 318 আণ্ডাৰ ব্ৰেকেট 2, 336 আণ্ডাৰ ব্ৰেকেট 318 আণ্ডাৰ ব্ৰেকেট 4/336 আণ্ডাৰ ব্ৰেকেট 2 and 339 of ভাৰতীয় ন্যায় সংহিতা। Actually, for the interest of investigation, মানে সবখিনি বস্তু এতিয়া ডিসক্লোজ কৰা প্ৰব্লেম আছে। এতিয়া পুৰা পুলিচ টিম লাগি আছে, কিন্তু লালাৰ বাকি ফোন নাম্বাৰছ অফ একিউজ দে আৰ ফ্ৰম দ্য লালা PS এৰিয়া। তো এইটো হাইলাকান্দি পুলিচ ষ্টেচনৰ কেছ, কিন্তু ৰেকৰ্ড যেটো আছে 6 নাম্বাৰছ এতিয়া এৰেষ্ট হৈছে। আৰু মানুহ এই কেছত এৰেষ্ট হ'ব, কাৰণ যেইবিলাক মানে মোবাইলৰ পৰা যেইবিলাক মানে তথ্য ওলাইছে, তো নেক্সট আৰু মানুহ এৰেষ্ট হ'ব। আৰু কথাটো হ'ল কি, বাংলাদেশ বা আৰু মানে তেওঁলোকৰ কিবা লিংক, কিন্তু কথাটো হ'ল কি এই বাৰ্থ চাৰ্টিফিকেটটো মানে ইউজ দিন মানে বহুতখিনি বস্তুত মানে বাৰ্থ চাৰ্টিফিকেটটো মেইনলি যে আছে আপোনাৰ যে এই যে বাল্যবিবাহৰ কেছ চলি আছে। বাল্যবিবাহৰ কেছত আপোনাৰ মেইন হ'ল কি আপোনাৰ এইজ টু ফেক্টৰ, ছোৱালীৰ এইজ মানে কিমান আছে। পক্সো লাগাইছে, কিন্তু এই যে PCM এক্ট যেটো PCM মানে বাল্যবিবাহৰ লগতে পক্সো এক্টো এডিং হৈছে। ওই কেছ যেটো হৈছে, এতিয়া যে কেছত বহুতখিনি মানুহ জেলত আছিলে, জেলৰ পৰা ওলাইছে, এতিয়া তেওঁলোকে ট্ৰায়েলটো ফেচ কৰিব। এতিয়া কথাটো হ'ল কি যে এইজৰ কাৰণে আপোনাৰ মেইন হচ্ছে গিয়ে বাৰ্থ চাৰ্টিফিকেট এই তো আপনার স্কুল সার্টিফিকেটের পড়াও এটি মানে ভাইটাল সার্টিফিকেট। তো এই বার্থ সার্টিফিকেট যেটো আছে, এই বার্থ সার্টিফিকেট তেওঁলোকে মানে লগতে ইউজ কৰি আছে। SK ৰয় চিভিল হস্পিটেলৰ লগ ইউজ কৰি বার্থ সার্টিফিকেট রেডি কৰি মানে তেওঁলোকে সেল কৰি আছে। তো এই বার্থ সার্টিফিকেট যেটো মানে এই তেওঁলোকে সেল কৰি আছে, এটো মানে ডিফারেন্ট ওয়েতে এটো মানে ব্যবহার হ'ব। মই এটো মানে I think so.